বিষাক্ত মকৰাৰ দংশনত মৃত্যু এটি 7 বছৰীয়া কন্যা শিশুৰ। তিনিচুকীয়াৰ পানীতোলা অঞ্চলৰ লবুগৰাই আৰু মাইনুগৰাইৰ 7 বছৰীয়া কন্যাক এটি মকৰাই দংশন কৰাৰ বাবেই মৃত্যুক আঁকোৱালি লয়। জানিব পৰা মতে যোৱাকালি নিজৰ ঘৰৰ চোতালত খেলি থকাৰ সময়তে এটি মকৰাই কন্যা শিশুটিৰ হাতত দংশন কৰিছিল। ইয়াৰ পাছতে শিশুটিৰ মাক দেউতাকে শিশুটিক প্ৰাথমিক চিকিৎসা কৰোৱায় আৰু আজি পুৱাৰ ভাগত শিশুটিৰ স্বাস্থ্যৰ অৱনতি ঘটাত তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ শিশুটিক লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। শিশুটিৰ মৃত্যুত পানীতোলাতে এতিয়া শোকৰ ছাঁ পৰিছে। ঘটনাটো এনেকুৱা হ'ল মানে ছাগলী গুড়াৰী আছিলে তো সেয়াত মানে বাঁহৰ চুঙা এটা আছিলে তাত মানে সেই খনি আৰু কিলিপ এইবিলাক মানে থৈছিলে চুলি লগাম বুলি সেইটো ওলাওঁতে মানে তাতে সোমাই আছিলে মকৰাটো সেয়ে কামুৰিলে মানে হাতত কালি 7টা বজাত গধূলি তাৰপিছত তাত দেখুৱালো মই ফাৰ্মাচীত দাৱাই বেজি দিয়া হ'ল দিয়াৰ পিছত ঘৰলৈ লৈ আনিলো এই ৰাতিপুৱাহে গম পাইছো যে এতিয়া বেছিকে হ'ল বুলি আৰু ইয়াত আনিলো চিভিলত ডক্টৰ চাই ক'লে যে মানুহটো নাই পানীতোলা খেল মাতিলেন 7 বছৰ তিলমুনি গৰাই